নমস্কাৰ মই পৰেশ মালাকাৰে প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছোঁ। আপোনালোক সকলোৱে জানে যে আজিৰ দিনটো শ্বহীদ দিৱস হিচাপে পালন কৰা হয় আৰু শ্বহীদ দিৱস হিচাপে পালন কৰা হয় এই কাৰণে যে 1948 চনৰ 30 জানুৱাৰীৰ দিনা আজিৰ এই দিনটোতে এতিয়া গান্ধীজীৰ হত্যা কৰা হৈছিল বিৰলা ভৱনৰ প্ৰাৰ্থনা সভা এখনত। আজি আমি গান্ধীজীৰ এই যিটো মৃত্যু দিৱস, এই যিটো শ্বহীদ দিৱসত গান্ধীজীক আমি কেনেকুৱাকৈ স্মৰণ কৰিম। গান্ধীজীৰ ব্যক্তিত্বৰ বিভিন্ন দিশ আছিল। ভাৰতৰ স্বাধীনতা আন্দোলনত গান্ধীজীৰ যিটো ভূমিকা, দক্ষিণ আফ্ৰিকাত গান্ধীজীৰ যিটো অহিংস আন্দোলন তেওঁ আৰম্ভ কৰিছিল, তাত যিটো তেওঁৰ ভূমিকা, আৰু গান্ধীজীৰ ব্যক্তিত্বৰ অহিংসা, ধৰ্ম, হিন্দু মুছলমানৰ মাজৰ সম্পৰ্ক, এই বিভিন্ন বিষয় লৈ গান্ধীজীৰ বিষয়ে আলোচনা কৰিব লগা কথা বহুত আছে। কিন্তু আজিৰ এই দিনটোত মই গান্ধীজীৰ এই যিটো শ্বহীদ দিৱস, আজি গান্ধীজীৰ যিটো মৃত্যু দিন, সেই সন্দৰ্ভত মই মাত্ৰ 4টা কথা আলোচনা কৰিব বিচাৰিছোঁ। এই 4টা কথা কি? এই 4টা কথা হৈছে যে গান্ধীজী ঢুকোৱাৰ যিটো সময় 1948 চনৰ 30 জানুৱাৰী স্বাধীনতা আন্দোলন, দেশে স্বাধীনতা পোৱাৰ ঠিক 1 বছৰৰ পিছত ভাৰতবৰ্ষৰ যিটো পৰিস্থিতি আছিল, সেই পৰিস্থিতি এতিয়াও একে নেকি? এতিয়াৰ পৰিস্থিতিৰ লগত সেই পৰিস্থিতিৰ তুলনা আমি কেনেকৈ কৰিম? 1। 2 নম্বৰ, গান্ধী আৰু আম্বেদকাৰৰ চিন্তাৰ মাজৰ কোনখিনিত মিল আছিল, ক'ত অমিল আছিল? 2 নম্বৰ। 3 নম্বৰ, এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা, সেইটো হৈছে আমি উন্নয়নৰ আৰ্হি হিচাপে এতিয়া কি ল'ম, কোনফালে যাম বৰ্তমান এই 21 শতিকাত, আৰু গান্ধীয়ে এই সন্দৰ্ভত কি কৈছিল, সেইটো এটা। আৰু সৰ্বশেষত এটা কথা ক'ম, সেইটো সমানে গুৰুত্বপূৰ্ণ বুলি মই ভাবোঁ, সেইটো হৈছে বিৰোধীৰ প্ৰতি গান্ধীৰ দৃষ্টিভংগী কি আছিল, অৰ্থাৎ তেওঁৰ মতৰ লগত মত নিমিলাসকলৰ প্ৰতি গান্ধীয়ে কি দৃষ্টিভংগী লৈছিল। এই 4টা কথাই মই ভাবোঁ মোৰ নিজৰ দৃষ্টিত এই 4টা কথা বৰ গুৰুত্বপূৰ্ণ কথা বুলি মই ভাবোঁ। এতিয়া প্ৰথম আমি কথা আলোচনা কৰিবলৈ যাওঁ, প্ৰথমতে যিটো কথা কৈছিলোঁ যে গান্ধী ঢুকোৱাৰ সময়ৰ যিটো পৰিৱেশ দেশৰ, আজিৰ পৰা কিমান 75 বছৰৰ আগৰ, আৰু আজিৰ পৰিৱেশটো কি? আমি সকলোৱে জানো যে 100 বছৰীয়া 150 বছৰীয়া স্বাধীনতা আন্দোলনৰ যোগেদি 1947 চনত ভাৰতে স্বাধীনতা পাইছিল 15 আগষ্টৰ দিনা। কিন্তু দুখৰ বিষয় কি যে গান্ধীৰ কাৰণে আটাইতকৈ দুখ লগা কথা আছিল যে গান্ধীয়ে স্বাধীনতা বিচাৰিছিল, দেশৰ স্বাধীনতা বিচাৰিছিল, ব্ৰিটিছৰ বিৰোধিতা কৰিছিল, সংগ্ৰাম কৰিছিল, কিন্তু গান্ধীয়ে ভাৰতবৰ্ষক 2টা ভাগ হোৱাটো বিচৰা নাছিল। অথচ সেই সময়ত স্বাধীনতাৰ এক মুহূৰ্তত 1946 চন, 1947 চন আৰু 1948 চনলৈকে 1946 চনত আমাৰ দেশত বৰ সাংঘাতিক ধৰণৰ এটা সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিল। সেই সাম্প্ৰদায়িক সংঘৰ্ষ ক'ত হৈছিল মই খুব বিশদ বিৱৰণ দিবলৈ নাযাওঁ, কিন্তু তাৰ মূল কেইটামান ঠাই আছিল। এটা আছিল বেংগল, পশ্চিমবংগ, এতিয়া যাক আমি পশ্চিমবংগ বুলি কওঁ, বংগ, তাত কলিকতা চহৰত আৰু পশ্চিমবংগৰ বিভিন্ন অঞ্চলত ৰায়ত হৈছিল 1946 চনত।
আৰু কেইবা হাজাৰো লোক হতাহত হৈছিল হিন্দু আৰু মুছলমান উভয়ৰে মাজত আৰু হয়তো তাত হিন্দু মানুহৰ সংখ্যাটো বেছি আছিল তাৰ পিছত সেই 1946 চনতে বিহাৰত এটা বৰ ডাঙৰ সংঘৰ্ষ হৈছিল সাম্প্ৰদায়িক সংঘৰ্ষ তাতো কেইবা হাজাৰো লোক হতাহত হৈছিল আৰু তাৰ পিছত এই সংঘৰ্ষ হৈছিল পঞ্জাবত আৰু তাতো কেইবা হাজাৰো লোক হতাহত হৈছিল আপোনালোকে জানে যে খুশৱন্ত সিঙৰ এখন বিখ্যাত উপন্যাস আছে এই স্বাধীনতা সংগ্ৰামক কেন্দ্ৰ কৰি লিখা বৰ বিখ্যাত উপন্যাস সেই উপন্যাসখনৰ নাম হৈছে ট্ৰেইনছ টু পাকিস্তান আৰু সেই উপন্যাসখনত সেই সময়ত পাকিস্তানৰ পৰা অহা মানুহসকলক হিন্দুসকলৰ তাত কি অৱস্থা হৈছিল আৰু ইয়াৰ পৰা যোৱা মুছলমানসকলৰ কেনেকুৱা সংঘৰ্ষৰ মাজেৰে যাব লগা হৈছিল তাৰ বিশদ বৰ্ণনা আছে এতিয়া অৱস্থাটো তেনেকুৱা নেকি বৰ্তমান আমি দেশত তেনেকুৱা ধৰণৰ এটা অৱস্থাৰ সন্মুখীন হৈছোঁ নেকি একেবাৰে সঁচা কথা যে স্বাধীনতাৰ সময়ত যি সাম্প্ৰদায়িক দাঙ্গা হৈছিল যি সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিল আৰু সেই সাম্প্ৰদায়িক সংঘৰ্ষত যিমান মানুহ ঢুকাইছিল এতিয়া তেনেকুৱা এটা অৱস্থা হোৱা নাই কিন্তু দুখৰ বিষয় যে এতিয়াও কিন্তু ভাৰতবৰ্ষত এটা সাম্প্ৰদায়িক যিটো উত্তেজনাৰ যিটো পৰিৱেশ সেই পৰিৱেশ এটা বিদ্যমান হৈ আছে আৰু এই পৰিৱেশত কিন্তু এই পৰিৱেশটোৰ কাৰণে দায়ী মূলতঃ বৰ্তমান ক্ষমতাসীন চৰকাৰ কিয়নো এই ভাৰতীয় জনতা পাৰ্টিয়ে তেওঁলোকৰ যিটো বিভাজনবাদী তেওঁলোকৰ যিটো কাৰ্যসূচী সেই কাৰ্যসূচী ইয়াৰ কাৰণে দায়ী গতিকে ভাৰতবৰ্ষ স্বাধীন হোৱাৰ সময়ত হিন্দু মুছলমান যে সাম্প্ৰদায়িক সংঘৰ্ষত যিমান লাখ মানুহৰ মৃত্যু হৈছিল 1 লাখ 1.5 লাখ মানুহৰ মৃত্যু হৈছিল এতিয়া সেই বৰ অৱস্থাটো হোৱা নাই কিন্তু এতিয়াও হিন্দু আৰু মুছলমানৰ মাজত এটা উত্তেজনা সৃষ্টি কৰিবলৈ এই শাসকীয় দলটোৱে কিন্তু অহৰহ চেষ্টা কৰি আছে গতিকে স্বাধীনতাৰ আজি ৭৫ বছৰৰ পিছতো আমাৰ দেশৰ পৰিস্থিতি কিন্তু বৰ সন্তোষজনক হৈ থকা নাই 1 নম্বৰ কথা 2 নম্বৰ কথা কি যে 2 নম্বৰ কথা আমি ভাৰতৰ স্বাধীনতা আন্দোলনৰ যোৱা সময়ছোৱাৰ যদি ইতিহাস চাওঁ এটা খুব গুৰুত্বপূৰ্ণ কথা আছে এটো হৈছে যে গান্ধী আৰু আম্বেদকাৰ চিন্তাৰ মাজৰ কোট মিল কোট অমিল যিসকল দলিত যিসকল অনুসূচিত জাতি যিসকল সমাজৰ আটাইতকৈ পিছপৰা জাতি সেইবিলাকৰ মুখত ভাষা দিয়াটোৱে আছিল সাহস দিয়াটো আছিল আম্বেদকাৰৰ মূল কাম আৰু গান্ধীয়েও কিন্তু তেওঁলোকক হৰিজন নাম দিছিলে এই যিবোৰ আনটাচেবল তেওঁলোকৰ পক্ষে গান্ধীয়েও যুঁজ কৰিছিল আৰু আমোদজনক কথা গুৰুত্বপূৰ্ণ কথা এইটোৱে যে এজন মানুহে এজন পণ্ডিতে এখন কিতাপ লিখিছে তাত তেওঁ শেষৰ ফালে জীৱনৰ শেষৰ ফালে গান্ধীজী আৰু আম্বেদকাৰৰ উপলব্ধিৰ মাজত যেন কিবা এটা মিল আছিল তেনেকুৱা ধৰণৰ কথা এটা কৈছে আৰু আম্বেদকাৰ ডাইড as a very unhappy person and Gandhi also died as a very unhappy person বৰ দুখত কাৰণ তেওঁ যিখন সপোন আছিল তেওঁ আছে ব্ৰিটিছ ভাৰতৰ পৰা ব্ৰিটিছ যাব তাৰ পিছত হিন্দু মুছলমান আমি সকলোৱে মিলা প্ৰীতিৰে বাস কৰিম সেই বস্তুটো গান্ধীয়ে দেখা নাপালে আৰু কিন্তু তেওঁ নিজৰ জীৱন দান দি জীৱন তেওঁ উৎসৰ্গা কৰি তেওঁ হিন্দু মুছলমানৰ মাজৰ সম্প্ৰীতি সাম্প্ৰদায়িক সম্প্ৰীতি তেওঁ কাৰণে তেওঁ চেষ্টা কৰিলে আৰু এই সন্দৰ্ভত আম্বেদকাৰৰ কথা এই তেওঁ এটা মানে ইমাজিনেৰী এটা কল্পনা কৰি তেওঁ এটা কথা কৈছে আম্বেদকাৰৰ কি The difference between me and him is that what I anxiously say with pleading emotion and rage is put across by this bania simply
in a couple of sentences or is dissolved in humor. তেওঁ কৈছে আম্বেদকাৰে যে মই খং ক্ষোভ ৰাগ বিক্ষোভ বাৰে যি কথা কওঁ দলিতসকলৰ হৈ সমাজৰ পিছপৰা আটাইতকৈ পিছপৰা শ্ৰেণীটোৰ হৈ যিটো শ্ৰেণীৰ পৰা মই আহিছোঁ গান্ধীয়েও কিন্তু সেইটোৱে কথা কৈছিলে গান্ধী কিন্তু খঙত কোৱা নাছিল গান্ধীয়ে তেওঁৰ কথা কোৱাৰ ষ্টাইলটো বেলেগ ধৰণৰ আছিল তেওঁ এটা সমস্যা উত্থাপন কৰা ষ্টাইলটো তেওঁৰ বেলেগ ধৰণৰ আছিল গতিকে ফাইনেলি যদি দেখা যায় যে হয় আম্বেদকাৰে কি কৈছিল আম্বেদকাৰে কৈছিলে যে দলিতসকলক লৈ পেলাই এটা সেপাৰেট ইলেক্টৰেট হ'ব লাগে এটা তেওঁলোকক লৈ আম্বেদকাৰে কৈছিলে যে এটা পৃথক নিৰ্বাচনী গোট হ'ব লাগে দলিতসকলক লৈ গান্ধীয়ে সেইটো বিচৰা নাছিল গান্ধীয়ে কৈছিল যে হিন্দু মুছলমান কৰিয়ে এনেকুৱা এখন এটা অৱস্থা সৃষ্টি কৰা হৈছে দেশখনত আৰু তৃতীয় আৰু এটা গোট যদি কৰা হয় তেনেকুৱাকৈ পৃথক ইলেক্টৰেট দি তেতিয়াহ'লে দেশখনৰ অৱস্থা আৰু কি হ'ব গান্ধীয়ে যেনেকুৱাকৈ সকলোৰে সমান অধিকাৰৰ পক্ষে আছিল কিন্তু তেওঁ পাকিস্তান হোৱাটো বিচৰা নাছিল হিন্দু মুছলমানৰ বিভাজনটো বিচৰা নাছিল ঠিক তেনেদৰে তেওঁ দলিতসকলকো এটা সেপাৰেট ইলেক্টৰেট হিচাপে বেলেগ নিৰ্বাচনী গোট হিচাপে তেওঁ হোৱাটো তেওঁ বিচৰা নাছিল কিন্তু দলিতসকলৰ যি অধিকাৰ সেই অধিকাৰৰ সপক্ষে তেওঁ থিয় হৈছিল এইটো দ্বিতীয় কথা তৃতীয় কথাটো খুব গুৰুত্বপূৰ্ণ বুলি মই ভাবোঁ তৃতীয় কথাটো হৈছে যে এতিয়া যিটো উন্নয়নৰ যিটো আৰ্হি আমি দেখিছোঁ আৰু আমাৰ অসমতো আমি এই বস্তুটো দেখিছোঁ যে হিমন্ত বিশ্ব আমাৰ মুখ্যমন্ত্ৰীটো চিঞৰিয়ে থাকে বিকাশ 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 কিন্তু এই বিকাশৰ কথাটো অলপ এই বিকাশে আচলতে আমাক কলৈ লৈ গৈ আছে আপোনালোক সকলোৱে জানে যে জলবায়ু পৰিৱৰ্তনৰ কাৰণে কি অৱস্থা এটা হৈছে এই বিকাশৰ যদি মই ইমান কম সময়ৰ ভিতৰত এই গোটেই কথাখিনি বিশদভাৱে আলোচনা কৰিব নোৱাৰোঁ কিন্তু এটা কথা মই কওঁ এই যে বিকাশৰ যিটো আধুনিক যিটো ধাৰণা এই ধাৰণাটো লগত বিজ্ঞান প্ৰযুক্তি পশ্চিমীয়া বিজ্ঞান প্ৰযুক্তিৰ কথাটো জড়িত হৈ আছে ইয়াৰ লগত আপোনাৰ ঔদ্যোগিক বিপ্লৱৰ কথাটো জড়িত হৈ আছে আৰবানাইজেশ্যনৰ কথাটো জড়িত হৈ আছে আৰু সায়েন্স এণ্ড টেকনলজিৰ যোগেদি এটা আধুনিক প্ৰযুক্তি নিৰ্ভৰ এটা উদ্যোগ নিৰ্ভৰ যিটো বিকাশ সেই বিকাশৰ ফলটো কি হৈছে আমি দেখা পাইছোঁ কেনেকুৱাকৈ এই যে বিকাশটো হৈছে তাৰ লগত কি কথা জড়িত হৈছে এটা হৈছে এই ডেভেলপমেণ্টৰ যিটো ফল এই উন্নয়নৰ ফল এটা সাম্ৰাজ্যবাদ নহয়নে সাম্ৰাজ্যবাদৰ অৰ্থটো কি যে উন্নত দেশসমূহে অনুন্নত বা পিছপৰা দেশসমূহৰ পৰা সম্পদ আহৰণ কৰি তেওঁলোকৰ দেশলৈ লৈ যোৱা ভাৰতবৰ্ষত আমি সেইটোৱে দেখিছিলোঁ এটা হৈছে সাম্ৰাজ্যবাদৰ লগতে জড়িত হৈ আছে ঔপনিৱেশিকতাবাদ সাম্ৰাজ্যবাদী শক্তিয়ে বেলেগ দেশৰ দুৰ্বল দেশৰ ওপৰত আধিপত্য বিস্তাৰ কৰি তেওঁলোকৰ জনসাধাৰণক বহতীয়া কৰি তেওঁলোকে তাত অৰ্থনৈতিক লুণ্ঠন চলায় গতিকে এই ডেভেলপমেণ্টৰে সেইটো এটা অপকীয়া ফলাফল তাৰপিছত আমি কি দেখা পাইছোঁ গতিকে সাম্ৰাজ্যবাদ দেখিলোঁ ঔপনিৱেশিকতাবাদ দেখিলোঁ তাৰপিছত বৰ্ণ বৈষম্য দেখিলোঁ আমি যে ব্লেক এণ্ড হোৱাইটৰ মাজৰ ডিফাৰেঞ্চটো তাৰপিছত উত্তৰ আৰু দক্ষিণ উত্তৰৰ যিবোৰ দেশ সেইবোৰ হৈছে ধনী আৰু দক্ষিণৰ দেশবোৰ হৈছে দুখীয়া চ' দি নৰ্থৰ যিটো ডেভেলপমেণ্ট সেই গোটেই ডেভেলপমেণ্টটো হৈছে সাউথৰ লেবাৰ শ্ৰমিক আৰু সম্পদৰ ওপৰত নিৰ্ভৰ কৰা তাৰপিছত আৰু আছে কি এতিয়া শেহতীয়া ৰূপটো কি দেখা গৈছে এইটো হৈছে যে কৰ্পৰেট এটা গোটেই কৰ্পৰেটে চাৰিওফালে চানি ধৰিছে আৰু তেওঁলোকৰ মূল যিটো মটিভ তেওঁলোকৰ উদ্দেশ্য কি
তেওঁলোকৰ উদ্দেশ্যটো হৈছে মুনাফা, প্ৰফিট, লাভ। গতিকে এতিয়া পৃথিৱীৰ সম্পদ, প্ৰাকৃতিক সম্পদ সকলো আহৰণ কৰা হৈছে এই কৰ্পোৰেটৰ, অৰ্থাৎ এছাম ধনী মানুহৰ এটা একেবাৰে সংখ্যাত তাকৰ ধনী মানুহৰ কাৰণে পৃথিৱীৰ সমস্ত সম্পদ লুণ্ঠন কৰা হৈছে আৰু তাৰ ফলতে সৃষ্টি হৈছে অভাৱনীয় এক অৰ্থনৈতিক বৈষম্য। গতিকে গান্ধীয়ে কিন্তু এই উন্নয়ন আৰ্হিটো গান্ধীয়ে সমৰ্থন কৰা নাছিল। গান্ধীয়ে হিন্দ স্বৰাজত এই কথাটো কৈছিল যে ৱেষ্টাৰ্ণ চিভিলাইজেশ্যন ইজ এ গুড আইডিয়া, এই বুলি কৈছিল তেওঁ এই বিজ্ঞান প্ৰযুক্তি নিৰ্ভৰ যি উন্নয়নৰ আৰ্হি সেইটো তেওঁ মুঠেই সমৰ্থন কৰা নাছিল। আৰু তেওঁ এটা কথা কৈছিল যে মানুহে প্ৰকৃতিক অবাধ লুণ্ঠন কৰিলে নচলিব, প্ৰকৃতিৰ লগত মানুহে একেলগে সহবাস কৰিব লাগিব। আৰু সেই কথাটোৱে এজন এতিয়া অৰ্থনীতিবিদ জেছন হেকেলে কৈছে, আৰু তাত তেওঁ দুখন কিতাপত অতি সুন্দৰকৈ দেখুৱাইছে। এখন হৈছে ডিভাইড, আৰু ডিভাইডখনত তেওঁ দেখুৱাইছে যে কেনেকুৱাকৈ ছায়েন্স টেকন'লজিৰ এই যিটো ডেভেলপমেণ্ট মডেল, সেই মডেলৰ যোগেদি কেনেকুৱাকৈ দুখীয়া দেশবিলাকক শোষণ কৰা হৈছিল উন্নত পশ্চিমীয়া দেশবোৰে, ইউৰোপৰ আৰু পশ্চিমৰ উন্নত দেশবোৰে শোষণ কৰিছিল। আৰু এতিয়া আমি আমাৰ সম্পদ সীমিত আৰু আমি প্ৰকৃতিৰ এটা অংশ, নিজকে প্ৰকৃতিৰ অংশ বুলি ধৰিব লাগিব। প্ৰকৃতিক আমি শোষণ কৰিব নোৱাৰোঁ আৰু আমি আমাৰ যিটো প্ৰয়োজন, সেই প্ৰয়োজনটো আমি অবাধ নিজৰ যিটো আমাৰ লাক্সাৰি, আমাৰ সুসম্ভোগ ভোগ আমি অসীমিত কৰি ৰাখিব নোৱাৰোঁ। আৰু একজেক্টলি ঠিক সেই কথাটোৱে কৈছিল গান্ধীয়ে কৈছিল যে আমি আমাৰ যিটো প্ৰয়োজন, আমাৰ প্ৰয়োজনটো আমি সীমিত কৰি ৰাখিব লাগিব। আৰু কিয়নো আমাৰ সম্পদ সীমিত আৰু প্ৰকৃতিৰ ওপৰত আমাৰ যিটো দখল, যে প্ৰকৃতিৰ আমি এটা অংশ, গতিকে প্ৰকৃতিক যদি আমি শোষণ কৰিব বিচাৰোঁ, প্ৰকৃতিৰ ওপৰত যদি আমি দমন কৰোঁ, তেতিয়াহ'লে কিন্তু আমি আমাৰ ওপৰতে দমন কৰা, আমাৰ ওপৰতে শোষণ কৰাৰ ধৰণৰ কথা এটা হ'ব। আৰু অলপতে ৰামচন্দ্ৰ গুহে এখন কিতাপ লিখিছে, আৰু এই কিতাপখনৰ গুৰুত্বটো কিন্তু তাতেই যে ডেভেলপমেণ্ট মডেল, এই যিটো প্ৰকৃতিৰ যিটো সংৰক্ষণ, আমাৰ যিটো প্ৰয়োজন, সেই প্ৰয়োজন যদি আমি সীমিত কৰি ৰাখিব নোৱাৰোঁ, সীমিত নকৰোঁ, তেতিয়াহ'লে আমি কেতিয়াও এই যিটো জলবায়ু পৰিৱৰ্তনৰ যিটো কথা আহিছে তাত আমি বাধা দিব নোৱাৰোঁ। গতিকে গান্ধীৰ যিটো টিচিং, গান্ধীৰ যিটো আমি সকলোৱে গান্ধীক অহিংস আন্দোলনৰ অহিংসাৰ পূজাৰী বুলি কওঁ নহয়, সেই কথাটোৱে নহয়। গান্ধীৰ চিন্তাৰ এটা গুৰুত্বপূৰ্ণ কথা হ'ল এইটো যে উই আৰ এ পাৰ্ট অফ দি নেচাৰ। প্ৰকৃতি আৰু আমাৰ মাজত কোনো পাৰ্থক্য নাই, প্ৰকৃতি আৰু আমি একেই। গতিকে প্ৰকৃতিৰ প্ৰতি যদি আমি সদ্ভাৱ নলওঁ আৰু প্ৰকৃতিক যদি আমি এক্সপ্লইট কৰিব যাওঁ, তেতিয়াহ'লে কিন্তু আমাৰ হিউমেন চিভিলাইজেশ্যনটোৱে, মানৱ জাতিয়ে বাচি নাথাকিব। এইটো গান্ধীৰ চিন্তাৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা আছিল। আৰু তেওঁৰ বিশেষকৈ যিয়ে হিন্দ স্বৰাজ, তেওঁৰ যিখন অতি মৌলিক চিন্তাৰ যিটো প্ৰসাৰ যিখন কিতাপত হৈছিলে, সেইটো যদি পঢ়ে তেতিয়াহ'লে এই কথাটো মৰ্মে উপলব্ধি কৰিব যে আজি এই যিটো উন্নয়ন আৰ্হিক লৈ যিটো সমস্যা হৈছে, পশ্চিমীয়া যিটো উন্নয়ন আৰ্হি, এই বিকাশমতলীয়া যিটো উন্নয়ন আৰ্হি, সেই উন্নয়ন আৰ্হিটোৰ গান্ধীয়ে সম্পূৰ্ণৰূপে বিৰোধী আছিল। সেইকাৰণেই তেওঁ কুটিৰ শিল্পৰ কথা কৈছিল, সেইকাৰণেই তেওঁ গ্ৰাম্য স্বৰাজৰ কথা কৈছিল। গতিকে মই ভাবোঁ যে গান্ধীৰ মৃত্যু দিৱসত, শ্বহীদ দিৱসত এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ শিক্ষা আমি ল'ব লাগে। আৰু 4 নম্বৰ কথাটো মই ক'ম
যে গান্ধী কৈছিলে কি যে মোৰ এইটো মতামত তোমাৰ এটা বেলেগ মতভেদ বিপৰীত মতামতৰ মানুহৰ প্ৰতি গান্ধীৰ বৰ বেলেগ ধৰণৰ তেওঁলোকৰ প্ৰতি তেওঁৰ এটা সন্মানবোধ আছিল তেওঁলোকৰ লগত তোমালোকৰ লগত মোৰ বিৰোধ আছে কিন্তু তোমালোকৰ কথা কোৱাৰ অধিকাৰ আছে মোৰ কথা কোৱাৰ অধিকাৰ আছে এই যেটো বিৰোধ মতামতৰ যেটো বিৰোধিতা সেই বিৰোধিতাই যাতে আমাৰ মাজত কোনো ধৰণৰ বৈৰিতাৰ সৃষ্টি নকৰে মই যাতে তোমাক এটা শত্ৰু হিচাপে জ্ঞান নকৰোঁ আৰু এইটো হৈছে এই যেটো আজি আমাৰ এই যে আজি ডিসেন্টকলৈ যেটো কথা হৈছে যে বিৰোধীৰ প্ৰতি চৰকাৰী পক্ষৰ যেটো মনোভাৱ এই যে শত্ৰুতাপূৰ্ণ যেটো মনোভাৱ সেই কথাটোৱে গান্ধীয়ে কৈছিল যে মোৰ লগত তোমাৰ মতৰ অমিল হ'ব পাৰে কিন্তু তাৰ কাৰণে মই তোমাৰ শত্ৰু নহয় মই অতি সহনশীলভাৱে মই তোমাৰ কথা শুনিবৰ কাৰণে তোমাৰ কথা শুনাৰ কাৰণে মোৰ ধৈৰ্য থাকিব লাগিব সহ্য থাকিব লাগিব তোমাৰ কথাখিনি মই শুনিব লাগিব আৰু মই কি ক'ব বিচাৰিছো তা সেই কথাখিনিও তুমি শুনিব লাগিব গতিকে গান্ধীৰ আটাইতকৈ আৰু এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা আছিল এইটো যে তেওঁৰ বিৰোধী মতামতৰ যিসকল ব্যক্তি সেই ব্যক্তিসকলৰ কথা তেওঁ শুনাৰ তেওঁৰ ধৈৰ্য আছিল তেওঁলোকৰ কথা তেওঁলোকৰ লগত তেওঁৰ মতৰ অমিল হ'ব পাৰে কিন্তু তেওঁ তাক সম্পূৰ্ণ তেওঁলোকক ব্যক্তি হিচাপে তেওঁ মৰ্যাদা দিছিল ব্ৰিটিছৰ তেওঁ সাম্ৰাজ্যবাদক তেওঁৰ তীব্ৰ বিৰোধিতা কৰিছিল কিন্তু ব্যক্তি হিচাপে ব্ৰিটিছ মানুহবিলাকৰ তেওঁ ইংৰাজবিলাকৰ তেওঁ বিৰোধিতা কৰা নাছিল ঠিক তেনেকৈ তেওঁ কৈছিলে যে মতামত মোৰ মতৰ বিপৰীত মত কাৰোবাৰ থাকিব পাৰে কিন্তু তাৰ প্ৰতি তাক মই শত্ৰু জ্ঞান কৰিব নাপায় আৰু এতিয়া আমি হেতুৱে দেখিছো যেটা আমি ডিসেন্টৰ কথা কৈছো যে বিৰোধীসকলৰ প্ৰতি বিৰোধিতা কোনোবাই কিবা এটা বিৰোধিতা কৰিলেই এই চৰকাৰে তেওঁলোকৰ প্ৰতি কেনেকুৱা ধৰণৰ দৃষ্টিভংগীলৈ আমি দেখিছো গতিকে মই ভাবো যে গান্ধীজীৰ আজিৰ এই মৃত্যু দিৱসত গান্ধীৰ পৰা আমাৰ শিকিবলৈ কথা এইটোৱে আটাইতকৈ দুখ লগা কথা হ'ল এইটো যে স্বাধীনতাৰ লাভৰ সময়ত যি পৰিৱেশ সাম্প্ৰদায়িক উত্তেজনাৰ পৰিৱেশ উৎপত্তি হৈছিল আজিও ঠিক তেনেকুৱা এটা সাম্প্ৰদায়িক উত্তেজনাৰ এটা পৰিৱেশ দেশত বিদ্যমান 1 2 যে গান্ধী মৃত্যুৰ সময়ত গান্ধীৰ আটাইতকৈ ডাঙৰ চিন্তা আছিল যে মুছলমানসকল হৰিজনসকল দলিতসকল তেওঁলোকৰ নিৰাপত্তাটো তেওঁৰ বৰ ডাঙৰ চিন্তা আছিল আজিও সেইটো চিন্তা আৰু এই ক্ষেত্ৰত আম্বেদকাৰ আৰু গান্ধীৰ চিন্তাৰ মাজত অমিল থাকিলেও তেওঁলোকৰ উদ্দেশ্য কিন্তু একেটা আছিল 3 নম্বৰ কথা যে আধুনিক উন্নয়ন আৰ্হিটো গান্ধীয়ে বিজ্ঞান প্ৰযুক্তি নিৰ্ভৰ আধুনিক উন্নয়ন আৰ্হি গান্ধীয়ে সমৰ্থন কৰা নাছিল তেওঁ প্ৰকৃতিৰ লগত মিলিজুলি থকাৰ কথা কৈছিল এটা সাস্টেইনেবল ডেভেলপমেন্টৰ মডেলৰ কথা কৈছিল যেটো আজি পৰিৱেশবাদীসকলে কৈ থাকে আৰু 4 নম্বৰ কথাটো হৈছে যে বিৰোধীৰ প্ৰতি যেটো মনোভাৱ সহনশীলতা এই কথাটোৰ ওপৰত গান্ধীয়ে গুৰুত্ব দিছিল মই ভাবো যে গান্ধীৰ আজিৰ মৃত্যু দিৱসত শহীদ দিৱসৰ দিনা গান্ধীৰ এই শিক্ষাকেইটা লোৱা আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ ধন্যবাদ